আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। সেইটো আপডেট হ'ল যিসকলে অৰুণোদয় আঁচনিত আবেদন কৰিছিল এতিয়া কিন্তু সকলোৱে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। এতিয়া যদি আপোনালোকে অৰুণোদয় আঁচনিত আবেদন কৰিছিল অথবা আপোনালোকৰ লিষ্টত নাম অহা নাই তেনেহ'লে কিন্তু এতিয়া আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। আৰু যদি আপোনালোকে আগৰ পৰা প্ৰতিমাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল আপোনাৰ একাউণ্টত জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনি পইচাসমূহ আনে তেনেহ'লে যদি আপোনালোকে ডকুমেণ্ট জমা কৰিছিল তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আৰু যিসকলে প্ৰতিমাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল জুলাই মাহতো অৰুণোদয় আঁচনি পইচা লাভ কৰিছিল এতিয়া কিন্তু সেইসকলৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই যাব। এতিয়া যিসকলে অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছিল লিষ্টত নাম অহা নাই সেইসকলে কিমান তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আৰু যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই সেইসকলে অৰুণোদয় আঁচনি পইচা কেতিয়া লাভ কৰিব। আৰু যিসকল মানুহৰ লিষ্টত নাম আহিছে সেইসকলে অৰুণোদয় আঁচনি পইচা কেতিয়া লাভ কৰিব আৰু কিমান টকা লাভ কৰিব A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে আৰু যিসকলৰ লিষ্টত নাম আহিছে সেইসকলে কাৰণ কিন্তু ভাল খবৰ আহি গ'ল। যদি আপোনালোকৰ অৰুণোদয় আঁচনিৰ নতুন লিষ্টত নাম আহিছে আৰু যদি আপোনালোকে গেছৰ ফৰ্মটো জমা কৰিছে তেনেহ'লে কিন্তু আপোনালোকে 1500 টকা লাভ কৰিব। আৰু যদি আপোনালোকৰ লিষ্টত নাম আহিছে তথাপিও আপোনালোকে গেছৰ ফৰ্মটো জমা কৰা নাই তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব কিন্তু আপোনালোকে 1250 টকা লাভ কৰিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। যিসকলৰ অৰুণোদয় আঁচনিৰ লিষ্টত নাম আহি গৈছে সেইসকলে কিন্তু ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। এতিয়া কিন্তু আপোনাৰ কাৰণে আজি গুৰুত্বপূৰ্ণ খবৰ আহি গ'ল যিহেতু আজি হৈছে 11 তাৰিখ। আপোনালোকৰ যদি লিষ্টত নাম আহিছে তেনেহ'লে আপোনালোকে এই মাহৰ 17 তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আৰু যিসকলে আবেদন কৰিছিল লিষ্টত নাম অহা নাই এতিয়া কিন্তু সেইসকলে আৰু অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন কৰিব লাগিব। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিছিল অথবা আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছিল আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় তথাপিও আপোনালোকৰ লিষ্টত নাম অহা নাই। এতিয়া যিসকলৰ লিষ্টত নাম অহা নাই সেইসকলে আজি অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন কৰক। যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে আৰু আপোনালোকে দুখীয়া মানুহ হয় বা বিধৱা মহিলা হয় তেনেহ'লে আপোনালোকে আজি অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন কৰক। যিসকলৰ লিষ্টত নাম অহা নাই সেইসকলে আজি অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰক। ইতিমধ্যে কিন্তু আৰু অৰুণোদয় আঁচনিৰ কাৰণে আবেদন হৈ আছে সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চেক কৰক। যদি লিষ্টত নাম অহা নাই তেনেহ'লে আপোনালোকে আজি অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন কৰক নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব।